हेलो फ्रेंड्स नमस्कार आपनलोके इया देखा पाइছে অসমৰ সকলো চাকৰি বিচৰা প্ৰাৰ্থীৰ বাবে ইম্পৰ্টেন্ট নোটিছ ফ্ৰম সেৱাসেতুৰ পৰা এটা ইম্পৰ্টেন্ট নোটিছ আহিছে অসমৰ সকলো চাকৰি বিচৰা প্ৰাৰ্থীৰ বাবে ব্লক নোটিফিকেশন থকি চাইলো ইয়াত আপোনালোকে দেখা পাইছে ইম্পৰ্টেন্ট নোটিছ সেকশনত দিয়া হৈছে ইম্পৰ্টেন্ট আৰু এইটো প্ৰকাশ পাইছে 17/8/2024 আজি প্ৰকাশ পাইছে ইয়াত কি লিখা আছে চাওক ক্যান্ডিডেট হু হ্যাড ৰেজিষ্টাৰ্ড উইথ এমপ্লয়মেন্ট এক্সচেঞ্জ অফ আসাম বিফোৰ January 2, 2024 must re-register through the Sewasetu portal যিহত ক্যান্ডিডেটে এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডৰ কাৰণে ৰেজিষ্টাৰ কৰিছে 2 জানুৱাৰী 2024 তাৰিখৰ আগত যিহতে ৰেজিষ্টাৰ কৰিছে সিহতক মাষ্ট বি ৰেজিষ্টাৰ কৰিবলৈ কৈছে সিহতক পুনৰাই ৰি-ৰেজিষ্টাৰ কৰিবলৈ কোৱা হৈছে সেৱাসেতু পৰ্টেলৰ জৰিয়তে বিফোৰ 31 ডিসেম্বৰ 2024 তাৰিখৰ আগত এইটো ৰি-ৰেজিষ্ট্ৰেচন কমপ্লিট কৰিব লাগে আৰু এইটো কেনেকৈ কৰিব থ্ৰু দা ৰি-ৰেজিষ্ট্ৰেচন সাৰ্ভিস ৰি-ৰেজিষ্ট্ৰেচন অফ এমপ্লয়মেন্ট সিকাৰ ইন এমপ্লয়মেন্ট এক্সচেঞ্জ এই যেটো সেৱাসেতু পৰ্টেল আছে ইয়াতে আছে আপোনালোকে ৰি-ৰেজিষ্ট্ৰেচন কৰিব পাৰিব আপোনালোকক দেখুৱাই দিম কেনেকৈ কৰিব প্ৰথমতে নোটিছটো চাইলো ভালকে ইয়াৰ পিছত চাব ৰি-ৰেজিষ্ট্ৰেচন অন দা সেৱাসেতু পৰ্টেল ইজ এসেনশিয়াল টু এসেস এ ওয়াইডাৰ ৰেঞ্জ অফ জব অপৰচুনিটিজ প্লিজ ডন্ট মিস আউট আপোনালোকে চাকৰি যদি বিচাৰি আছে তেনেহলে এইটো আপোনালোকে নিশ্চয় কৰিব লাগিব আপোনালোকে এইটো ইয়াত দিয়া আছে 31 ডিসেম্বৰৰ আগত আপোনালোকে এইটো কৰি লব লাগিব এতিয়া আপোনালোকক দেখুৱাই দিম পৰপৰা আপোনালোকে ৰি-ৰেজিষ্ট্ৰেচন কৰিব মোৰ এই চেনেলত এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ড কেনেকৈ বনাই এটা ভিডিও মই আগতে বনাইছিলো এতিয়া ৰি-ৰেজিষ্ট্ৰেচনৰ কাৰণে কেনেকৈ আপোনালোকে প্ৰসেসটো কৰিব কি কি ডকুমেন্ট লাগিব আপোনালোকে যদি কোনো ধৰণৰ এডিশনাল কোৱালিফিকেশন গেইন কৰিছে লাভ কৰিছে তেনেহলে আপোনালোকে এইবোৰ এড কৰিব পাৰিব ৰি-ৰেজিষ্ট্ৰেচন কৰাৰ সময়ত এই নোটিছটো এতিয়া কাটি দিছো এতিয়া আপোনালোকে যাব লাগিব সিটিজেন সাৰ্ভিসত ইয়াত এমপ্লয়মেন্ট অপশনটো যাব এইটো অপশনত এমপ্লয়মেন্ট অপশনটোত ক্লিক কৰি দিয়াত লগে লগে তলৰ পিনে এনেকৈ আপোনালোকে দেখা পাব ৰি-ৰেজিষ্ট্ৰেচন অফ এমপ্লয়মেন্ট সিকাৰ ইন এমপ্লয়মেন্ট এক্সচেঞ্জ ইয়াত আপোনালোকে প্ৰসিডত ক্লিক কৰি দিব এটো ৰাইট সাইডে প্ৰসিডত ক্লিক কৰি দিব এই নোটিফিকেশনটো বাৰে বাৰে আহি থাকিব ইয়াত আপোনালোকে দুটা অপশন দেখা পাইছে এপ্লাই উইথ আধাৰ ৰেকমেন্ডেড এপ্লাই উইদাউট আধাৰ আপোনালোকৰ যদি আধাৰ কাৰ্ড আছে এই আধাৰ কাৰ্ডৰ জৰিয়তে আপোনালোকে এইটো কৰি লব ইয়াত তলৰ পিনে আপোনালোকে দেখা পাইছে কিছুমান গাইডলাইন দিয়া আছে আপোনালোকে প্ৰফাইলটো আপডেট কৰিব পাৰিব ইন্টাৰ ডিস্ট্ৰিক্ট ট্ৰান্সফাৰ আপোনালোকে যদি এমপ্লয়মেন্ট এক্সেস কাৰ্ডটো এটা ডিস্ট্ৰিক্টৰ পৰা আনটো ডিস্ট্ৰিক্টলৈ ট্ৰান্সফাৰ কৰিব বিচাৰে আপোনালোকে কৰিব পাৰিব কোৱালিফিকেশন আপগ্ৰেড এডিশন আপোনালোকে যদি হাই কোৱালিফিকেশন গেইন কৰিছে লাভ কৰিছে তেনেহলে আপোনালোকে এইবোৰ এড কৰিব পাৰিব আপডেট এমপ্লয়মেন্ট ষ্টেটাস আপোনালোকে যদি চাকৰি পাই গৈছে তেনেহলে আপোনালোকে এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডৰ ওয়েবসাইটত গৈ আপোনালোকে চাকৰি পাইছে যে হেতু আপোনালোকে আপডেট কৰি লব পাৰিব এতিয়া আপোনালোকে ইয়াত কিছুমান নোটিছ আছে আপোনালোকে চাই লব ৰিকোয়াৰমেন্টস প্ৰসিডিউৰ ডিটেইলস নোটিছ বোৰ্ড এনেকৈ দিয়া আছে আপোনালোকে এইবোৰ চাই লব এতিয়া চাওক আপোনালোকে কেনেকৈ ৰিনিউ কৰিব এপ্লাই উইথ আধাৰ ৰেকমেন্ডেড ইয়াত আপোনালোকে ক্লিক কৰি দিব অন্য এটা পেজত গুছি যাব ইয়াত আপোনালোকে এই সিটিজেনটো সিলেক্ট ৰাখি আপোনালোকে লগইনত ক্লিক কৰি দিব লগইনত ক্লিক কৰি দিয়াৰ পিছত প্ৰথমতে আপোনালোকে যেনেকৈ ইউজাৰ নেম পাসওয়াৰ্ডটো ভৰাই আপোনালোকে সাইন ইন কৰিছিলে সাইন ইন কৰাৰ পিছত যিমানখিনি ডাটা আপোনালোকৰ আপডেট কৰিব লগা আছে আপডেট কৰিব যদি কোৱালিফিকেশন এড কৰিব লগা আছে এড কৰিব আজিৰ এই ভিডিওৰ মেইন উদ্দেশ্য হৈছে আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডটো ৰি-ৰেজিষ্ট্ৰেচন কৰাৰ কাৰণে নোটিছ আহিছে হেতু আপোনালোকক জনাব লগা আছিল আপোনালোকে যদি ৰি-ৰেজিষ্ট্ৰেচন কেনেকৈ কৰে ভিডিও যদি চাব বিচাৰে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব কাষত থকা বেল আইকনটো দবাই ল'ব মোৰ এটা বন্ধুৰ ৰি-ৰেজিষ্ট্ৰেচন কৰিব লগা আছে মই হেতু ৰি-ৰেজিষ্ট্ৰেচন কৰি দিম আৰু হেতু আপোনালোকক ডেমো আকাৰে আপোনালোকক বনাই দেখুৱাই দিম ধন্যবাদ ভিডিওটো সম্পূৰ্ণকৈ চোৱাৰ বাবে